নিৰ্বাচনৰ পিছতে ৰাজ্যত সকলো সামগ্ৰীৰে দাম বৃদ্ধি হোৱা দেখা গৈছে। এই ক্ষেত্ৰত দেখা গৈছে যে শাক পাচলিৰ মূল্য যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে সমগ্ৰ অসমতে। আৰু সেই সংক্ৰান্তত মই এতিয়া উপস্থিত আছোঁ বৰপেটা ৰোডৰ পাচলি বজাৰত। আৰু মই কিছু সংখ্যক কৃষক ইয়াত আছে আৰু তেওঁলোকৰ পৰা মনৰ কথা মই জানিবলৈ চেষ্টা কৰিম। কি আনিছে দাদা? লেবু টেঙা কেনেকুৱা দাম? 80 টাকা পোন। আপোনাৰ খেতিৰ হয় নেকি? খেতি নহয়, কিনি আনা। কেনেকৈ আনে? 60, 50, 70। কিমানকৈ পৰিল পাৰ এটাত 1 টাকা পৰে। গুৱাহাটীত ইয়াতকৈ যথেষ্ট দাম, এটাত 10 টকা 5 টকা এনেকুৱা দাম হয় গুৱাহাটীত। আপোনালোকৰ ইয়াৰ বেপাৰী গুৱাহাটীতো মাল দিয়ে নেকি? নাই, কিছুমানে লৈ যায় গুৱাহাটীত। হয় হয়, ইয়াত দেখা গৈছে যে নেমু প্ৰতি এটাত 1 টকা কৰি বিক্ৰী কৰি আছে ইয়াত। আৰু যিহেতু দেখা গৈছে এই সময়ত যথেষ্ট মূল্য বৃদ্ধি হোৱা দেখা গৈছে। মই এই সংক্ৰান্তত আন এগৰাকী ব্যক্তিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি আনিছে দাদা? পটল আনিছোঁ। কেনেকুৱা দাম? দামটো বেয়া আজি। কেনেকুৱা? 25-30। 25-30 কিলো? অঁ, কিলো বিক্ৰী কৰি আছে। বৰ্তমান বজাৰত যথেষ্ট দাম বৃদ্ধি পোৱা দেখা গৈছে। এই ক্ষেত্ৰত আপুনি উচিত দাম পাইছেনে? নাই, পোৱা নাই। কেনেকুৱা? এই 35 টাকা কিনা, 30 টাকা বিক্ৰী, 25 টাকা বিক্ৰী। পাইকাৰী খুচুৰা দাম কিমান? খুচুৰা দাম 50 টাকা খাব। খুচৰাটো ইয়াতে নহয় না। আপোনালোকৰ ইয়াৰ মাল গুৱাহাটীতো যায়? অঁ, গুৱাহাটীত যায়, দূৰত যায়। ক'ত যায়? লামডিঙত যায়, গুৱাহাটীত যায়, আৰু শিলচৰত যায়, শ্বিলং যায়। হয়, দেখা গৈছে যে আজি পটলৰ কিলো কিন্তু প্ৰতি কিলোতে আজি 30 টকাকৈ চলি আছে। আৰু এনেধৰণৰে বৰপেটাৰ বজাৰত দেখা গৈছে যে গুৱাহাটীৰ বজাৰতকৈ কিন্তু যথেষ্ট পাৰ্থক্য দেখা যায়। মই এই সংক্ৰান্তত আগলৈ কেমেৰা সতীৰ্থক দেখুৱাবলৈ যত্ন কৰিছোঁ। কেনেধৰণৰ দাম চলি আছে সেই সংক্ৰান্তত আমি সবিশেষ জনাই থাকিম। আৰু এয়া মই আন এগৰাকী ব্যক্তিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি আনিছিল দাদা? বিলাতী নাও। কিমানকৈ বিক্ৰী কৰি আছে? 10 টকা। 10 টকা কি কিলো? 10 টকা কিলো। দাম আপোনালোকে কম পাই আছে না বেছি পাই আছে বৰ্তমান? বেছি পাই আছোঁ। 10 টকা কিলো। অঁ, খুচুৰা কেনেকৈ চলি আছে? খুচৰাটো চলি আছে 30 টাকা 40 টাকা গোট এনেকৈ চলি আছে। গোট হিচাপ বেছে নে কেজি? খুচৰা বেছে, গোট চিষ্টেম বেছে। গোট হিচাপ। অঁ, মাল ক'ত যায় আপোনালোকৰ এইটো? জাগা যায়, বাহিৰত যায়।